হেল্ল' বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ চেনেলত নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাম যে আপোনালোকে সকলোৱে আপোনালোকে স্বচ্ছ ভাৰত মিছন অৰ্থাৎ SBM পৰ্টেলত যে আপোনালোকে ইলেক্ট্ৰনৰ এপ্লাই কৰিছিলে আৰু আপোনালোকৰ ফাৰ্ষ্ট কিস্তি যিটো আছিল সেইটো আপোনালোকৰ একাউণ্টত সোমোৱা নাই বা আপোনালোকে একাউণ্টৰ জৰিয়তে আপোনালোকে লাভ কৰিব পৰা নাই। চ' আমি সেইখিনি তথ্য আমি কেনেকৈ চেক কৰিম, আমি এই ভিডিঅ'টোৰ জৰিয়তে সম্পূৰ্ণ প্ৰচেছ আপোনালোকক দেখাই দিম আৰু আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে আপোনালোকে চাই থাকিব। আৰু আপোনালোক যদি মোৰ চেনেলত নতুনকৈ আহিছে তেতিয়াহ'লে মোৰ চেনেলখন ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনখন ক্লিক কৰি দিব, যাতে এনেকুৱাকৈ নটিফিকেশ্যন আপোনালোকৰ মোবাইলত আগতীয়াকৈ আপোনালোকে চাব পাৰে। আৰু এইখিনিত আপোনালোকক এটা কথা ক'ব বিচাৰিছোঁ যে আপোনালোকে যে ফাৰ্ষ্টত যিখিনি মানুহে ফাৰ্ষ্ট ইনষ্টলমেণ্ট পাইছিলে আৰু সেই মানুহৰ দ্বিতীয় ইনষ্টলমেণ্টটো সোমোৱা নাই বা সোমাইছে, সেই সকলো মানুহে কিন্তু আপোনালোকে এইটো চাই আছে যে এই ইনষ্টলমেণ্টটো আমাৰ নেক্সট ইনষ্টলমেণ্টটো সোমাইছে, কিন্তু সেইটো নহয়। এইটো আপোনালোকে ছেকেণ্ড যিটো ফাৰ্ষ্ট ইনষ্টলমেণ্ট হয় এইটো সোমাব। এইটো আপোনালোকৰ ছেকেণ্ড লিষ্ট যিটো আছিলে, ছেকেণ্ড লিষ্টৰ ফাৰ্ষ্ট ইনষ্টলমেণ্টহে আপোনালোকৰ একাউণ্টত সোমাব। চ' বন্ধু বান্ধৱীসকল, আমি পোনপ্ৰথমে ইয়াত ক্ৰম বজাৰত চাৰ্চ কৰিম। SBM বুলি চাৰ্চ কৰাৰ লগে লগে এনেকুৱাকৈ ৱেবছাইট আপোনালোকৰ সন্মুখত আহি যাব। অহাৰ পিছত আপোনালোকে এই ৱেবছাইটটোৰ লিংক আপোনালোকৰ ডিছক্ৰিপশ্যনত দিয়া থাকিব, তাত ক্লিক কৰি আপুনি ডাইৰেক্ট ৱেবছাইট ভিজিট কৰিব পাৰে। ৱেবছাইটটো অহাৰ পিছত আপোনালোকে স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পিছত আপোনালোকে এপ্লিকেশ্যন ফৰ্ম ফৰ ISSL ক্লিক কৰি দিব। ইয়াত ক্লিক কৰাৰ লগে লগে আপোনালোকে ডাইৰেক্ট আহিব, লগইনত আহি যাব। লগইনত অহাৰ পিছত আপোনালোকৰ যিটো লগইন ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আছিল, আপোনালোকৰ ফোন নম্বৰ যিটো দিছিলে ইয়াত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আপোনালোকে গেট OTP দি দিব। গেট OTP দিয়াৰ লগে লগে আপোনাৰ মোবাইলত OTP এটা যাব। OTPটো ইয়াত বহাব, যিটো এজেডিক্স OTP হয় সেইটো বহাব। OTPটো বহোৱাৰ পিছত মোৰ প্ৰথমে টাইম আছে, OTPটো ফটককৈ অহা নাই। কেতিয়াবা চাৰ্ভাৰ বিজি থাকিলে OTPটো অলপ দেৰিকৈ যায়। ইয়াত আপোনালোকে OTPটো শুদ্ধকৈ বহাই দিব। OTPটো বহোৱাৰ পিছত আপোনালোকে কেপচাটো বহাই দিব। কেপচাটো বহাই চেনেলত ক্লিক কৰি দিব। আপোনালোকৰ এনেকুৱা ৱেবছাইট আহি যাব। এনেকুৱা হোৱাৰ পিছত আপোনালোকে যিটো লগইন ID আছিলে, ফাৰ্ষ্ট টাইমত যিটো লগইন কৰিছিলে, ইয়াত আপোনালোকে সম্পূৰ্ণ ডিটেইলছ চাব। ৰেজিষ্ট্ৰেশ্যন যিটো আপোনাৰ নাম আছিলে আপোনালোকে ইয়াত ক্লিক কৰি দিব। লেফ্ট চাইডত চাব আপোনালোকে ভিউ এপ্লিকেশ্যনত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ আইডিত যিকেইটা এপ্লাই কৰা আছিল সম্পূৰ্ণকেইটা আপোনালোকে চাব পাৰিব। এতিয়া মই এটা চাম। এটা আপোনালোকে ট্ৰেক ষ্টেটাছত ক্লিক কৰি দিব। এইটো ৰাইট চাইডত আছে, আপোনালোকে ট্ৰেক ষ্টেটাছত এইটো ID চাই আপোনালোকে ট্ৰেক ষ্টেটাছত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱাকৈ আহি যাব যে আপোনালোকে এপ্লিকেশ্যনটো কিমানখিনি আগবাঢ়িলে। ইয়াত আপোনালোকে যেনেকৈ দেখা পাইছে এনেকুৱাকৈ আহি যাব। তাক এপ্লিকেশ্যন ষ্টেটাছ মোৰ এটা ষ্টেপ এপ্লিকেশ্যন জাষ্ট ৰিচিভ হৈছে, কিন্তু এটা ষ্টেপ আপোনালোকে পাৰ হৈ যোৱা নাই। তো মোৰ পইচাটো সোমোৱা নাই। এই ষ্টেটাছটো চাই মই গম পাইছোঁ যে মোৰ একাউণ্টত পইচাটো সোমোৱা নাই। চ' বন্ধু বান্ধৱীসকল, এনেকুৱাকৈ আপোনালোকে ষ্টেটাছখন চেক কৰি আপোনালোকে গম পাব পাৰে যে আপোনালোকৰ স্বচ্ছ ভাৰত মিছন যে আপোনালোকে এপ্লাই কৰিছিলে, অথচ টয়লেট যে এপ্লাই কৰিছিলে, আপোনালোকে একাউণ্টত পইচা সোমাইছে নে নাই, আপোনালোকে লাভ কৰিব পৰা নাই। এইটো আপোনালোকে সম্পূৰ্ণ ডিটেইলছ এইটো ৱেবছাইটৰ জৰিয়তে আপোনালোকে লগইন কৰি আপোনালোকে চাব পাৰে। চ' বন্ধু বান্ধৱীসকল, আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে মোৰ চেনেলখন ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকে ভিডিঅ'খন শ্বেয়াৰ কৰিব।